নামঘৰ অথবা মন্দিৰ নহয়, এইবাৰ এখন গাঁও পঞ্চায়তে আয়োজন কৰিছে ভাগৱত পাঠৰ। গুৰুত্বপূৰ্ণ কথা এই যে যি ভাগৱত পাঠ আয়োজন কৰা হৈছে দুদিনীয়াকৈ, সেই ভাগৱত পাঠ আয়োজন কৰিছে এগৰাকী মুছলমান ধৰ্মৰ ব্যক্তিয়ে। মোৰ সহযোগীয়ে দেখুৱাইছে এনেদৰে এয়া দৰঙৰ নামখলা গাঁও পঞ্চায়ত। দৰঙৰ নামখলা গাঁও পঞ্চায়তত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ৰাইজৰ সহযোগত ভাগৱত পাঠৰ। ইয়াতে কেইবাগৰাকীও গুণী জ্ঞানী ভাগৱত ব্যাখ্যাকাৰী লোক উপস্থিত আছে। একেৰাহে দুদিন ধৰি চলিব ইয়াতে ভাগৱত পাঠ। আৰু এই ভাগৱত পাঠৰ আয়োজন কৰিছে নামখলা গাঁও পঞ্চায়তৰ সভাপতিগৰাকী। তেওঁৰ নামটো দৰ্শকসকলৰ জ্ঞাতাৰ্থে আমি জনাইছোঁ, আকৰাম হুছেইন। আকৰাম হুছেইন এগৰাকী বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী আৰু এই নামখলা গাঁও পঞ্চায়তখনৰে তেওঁ সভাপতি। আৰু কেনেকুৱা মনোকামনাৰে তেওঁ কি ভাবি এই ভাগৱত পাঠৰ আয়োজন কৰিছে, তেওঁৰ সৈতে আমি অলপ কথা পাতিম। দাদা অলপ আগুৱাই আহিব। আপুনি যিহেতু এগৰাকী মুছলমান ধৰ্মাৱলম্বী লোক, কেনে উদ্দেশ্যৰে কি ভাবি মই মানে এটা কথাই মই ভাবিছোঁ যে মানে আমাৰ নামখলা পঞ্চায়তত আমাৰ 98% মানুহে হিন্দু মানুহ, সনাতন ধৰ্মী মানুহ। আমি কেইটামান মুছলিম মানুহ আছোঁ। মুছলিম মানুহ আমাৰ এতিয়া বেছি নাই, 200মান মানুহ আমাৰ দুশমান ভোটাৰ আছে। মোৰ গাত কিন্তু হিন্দু মুছলিম গাত ঠিক এনেকুৱা নাই। মই দেখিছোঁ যে পৃথিৱীত শান্তি আহিব লাগিলে, আমাৰ অঞ্চলত শান্তি আহিব লাগিলে এটাই বস্তু আছে, সেইটো হ'ল মানুহ ধৰ্মত চলিব লাগিব। ভাগৱতখন কোনো সনাতন ধৰ্মী মানুহৰ কাৰণে নহয়, অল মানৱ জাতিৰ কাৰণে হয়। এই সনাতন ধৰ্মী মানুহে যদি আমি কৰোঁ, ইয়াতে উদ্দেশ্য লৈ পাতোঁ এই ভাগৱতখনত, তেতিয়াহ'লে কিন্তু তাৰমানে সনাতন ধৰ্মী মানুহৰ লগতেই আমাৰ ইয়াতে যথেষ্ট বিভিন্ন ধৰ্মাৱলম্বী মানুহ আছে। সকলো মানুহে বুজি এটা ভাল আমাৰ ইয়াতে শান্তি আহিব বুলি মই আশা ৰাখি মই এই ভাগৱত পাঠ অনুষ্ঠানৰ উদ্দেশ্য এইটোৱেই। দেখা গৈছে যে বৰ্তমান বিশ্বত বা অসমত বিভিন্ন সময়ত হিন্দু মুছলিমৰ মাজত আমাৰ সংঘাতে দেখা দিয়ে মাজে মাজে। কি এইটো ক'ব লাগে যে এইটো মানে পলিটিকেল লিডাৰবিলাকৰ কাৰণে হয় কথাটো, যে আমাৰ সঁচা গাঁৱৰ হোজা মানুহৰ মাজত এইটো নাই, হিন্দু মুছলিম নাই। কিয়নো হিন্দু মুছলিম নাই? মোৰ পঞ্চায়তত 8,000 ভোটাৰৰ ভিতৰত 200 ভোটাৰো নাই, 195টা ভোটাৰ। মই সেই 195টা মুছলিম ভোটাৰৰ মাজত মই ইয়াতে সভাপতি হিচাপে মই জিকিছোঁ। সেইকাৰণে মই হিন্দু মুছলিমৰ কথাটো নকওঁ, কিন্তু অল মানৱ জাতিৰ কাৰণে যদি আহিব লাগে, শান্তি আহিব লাগে, তেনেহ'লে কিন্তু তাৰমানে আমি মানুহে ধৰ্মত চলিব লাগিব। আৰু এনেকুৱা বিদগ্ধ পণ্ডিত আমাৰ জগত বনীয়া বাবাৰ নিচিনা মানুহক মাতি আনি যদি আমি মানুহক বুজাই দিওঁ যি মানে আমাৰ পৰম্পৰা যিটো চলি অহা আৰু আমাৰ যিটো অন্ধবিশ্বাস, এইবিলাক বস্তু আমাৰ সমাজৰ পৰা নাইকিয়া হৈ যাব আৰু মানুহ সৎ ৰাস্তাত চলিব, এইটোৱে আমাৰ উদ্দেশ্য। নিশ্চয় এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ভাগৱত পাঠৰ আয়োজক আকৰাম হুছেইনে। আৰু এগৰাকী আছে স্থানীয় লোক, যিয়ে এই অনুষ্ঠানটোত সহযোগ কৰি আছে। যিহেতু এগৰাকী মুছলিম ধৰ্মাৱলম্বী লোকে আজি এই অনুষ্ঠানটো আয়োজন কৰিছে। হয়, আমি প্ৰথমে নামখলা গাঁও পঞ্চায়তৰ কৰ্মচাৰীবৃন্দক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটোৱে ক'ব বিচাৰিছোঁ, মই পঞ্চায়ত বুলি ক'লে সাধাৰণতে টকা পইচাৰ ঠিকা ঠুকলি এইবিলাকে লেনদেন হৈ থাকে বুলি আমাৰ মনত এটা ধাৰণা আছে। কিন্তু আজি আমি দেখিছোঁ নামখলা পঞ্চায়তৰ সভাপতিগৰাকী মুছলিম ধৰ্মী লোক। তেখেতে যি এটা ভাগৱত দুদিন ধৰি চলি আছে ভাগৱত, তেওঁ মুছলিম ধৰ্মীয় মানুহটো এনেকুৱা এটা চিন্তা কৰিছে, এই অঞ্চলত বা আমাৰ এই জাগাত, এই ঠাইখিনিত যাতে অপ্ৰীতিকৰ ঘটনা নহয়, তাৰ কাৰণে আমাৰ যি এনাজৰীটো তেওঁ টনকিয়াল কৰিব বিচাৰিছে। আমি সেইকাৰণে তেখেতক আমাৰ ৰাইজৰ পৰা তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগে লগে আমি উদ্যোক্তাসকলৰ পৰা জানিব পাৰিছোঁ এই অঞ্চলৰ ৰাইজে এই কাৰ্যসূচীটো, এই অনুষ্ঠানটোত যথেষ্ট সহযোগ কৰিছে, সকলোৱে সহায় সহযোগ কৰিছে। সেইকাৰণে আমি এই অঞ্চলৰ ৰাইজকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয় নামখলা গাঁও পঞ্চায়তৰ উদ্যোগত যি দুদিনীয়া ভাগৱত পাঠৰ আয়োজন কৰা হৈছে, বিশ্ব শান্তি আৰু কল্যাণৰ লক্ষ্যৰে আয়োজন কৰিছে এগৰাকী মুছলমান ধৰ্মাৱলম্বী লোক আকৰাম হুছেইনে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।